Hi friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ ৰেমেডি। দেখিছেনে বাৰু মই ফুলৰ পৰা প্ৰস্তুত কৰিছো দুটা বিশেষ ৰেমেডি, ঘৰুৱা বিউটি প্ৰডাক্ট। প্ৰত্যেককে আপোনালোকে বনাব পাৰিব 1 টকা খৰচ নকৰাকৈ। প্ৰকৃতিৰ পৰা পোৱা উপাদানেৰে আপোনালোকে ঘৰতে প্ৰস্তুত কৰিব পাৰে এনে ধৰণৰ ৰেমেডি। আৰু এই যিকিটা আপোনালোকে বিউটি প্ৰডাক্ট দেখিছে, আপোনালোকে যদি মাৰ্কেটত কিনিবলৈ যায় 1000 টকাত আপোনালোকে কিনিব লাগিব আৰু ইয়াৰ দাম ইয়াতকৈ হয়তো আৰু বেছি আছে। বিশেষ এজোপা ফুলৰ পৰা মই প্ৰস্তুত কৰিছো। প্ৰত্যেককে পাৰিব ঘৰতে, প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰিব। ছালৰ বাবে অত্যন্ত এবিধ উপযোগী ৰেমেডি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আয়ুৰ্বেদিক এবিধ মহা ঔষধি গুণ সম্পন্ন ফুল। আয়ুৰ্বেদত ইয়াৰ প্ৰয়োগ যথেষ্ট হয় আৰু মেডিকেল সায়েন্সেও প্ৰমাণ কৰিছে যে ইয়াত যথেষ্ট ঔষধি গুণ আছে, যাৰ জৰিয়তে বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰি, ছালৰ বিভিন্ন সমস্যা নাইকিয়া কৰিব পাৰি। এই বিশেষ ফুলপাহ কি জানিবলৈ হলে আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাব লাগিব। পিছত আকৌ মোক কমেন্ট কৰি পেলাই নুসুধিব দেই এই ফুলপাহ কি, কিয়নো মই আপোনালোকক প্ৰতিটো ভিডিওতে গোটেইখিনি ভালদৰে বুজাই কওঁ। শেষলৈকে আপোনালোকে ভিডিওটো নাচাই মাজতে স্কিপ কৰি পেলাই আকৌ মোক প্ৰশ্ন কৰে। গতিকে ভিডিওটো একেবাৰে শেষলৈকে চাব আৰু কমেন্ট বক্সত কমেন্ট কৰি ক'ব আজি ভিডিওটো চাই কেনেকুৱা লাগিলে। মই প্ৰত্যেকৰে কমেন্টৰ ৰিপ্লাই কৰোঁ। যদি টপিকটো ভাল লাগিছে ভিডিওটো লাইক কৰিব, কিয়নো ইয়াৰ পিছত মই আপোনালোকৰ বাবে ইনফৰমেটিভ ভিডিওসমূহ লৈ আহিম, যাৰ জৰিয়তে আপুনি ছাল আৰু চুলিৰ যত্ন সুন্দৰভাৱে ল'ব পাৰিব। গৰম যথেষ্ট পৰিছে আৰু মই মুখখন ধুইয়ে আহিছো। এতিয়া মই স্কিন কেয়াৰ কৰিম। এই দেখিছেনে ঘৰত তৈয়াৰ কৰা এটা টোনাৰ, খুব ধুনীয়া ইয়াৰ কালাৰটো। হয়তো ভিডিওত ইমান ভাল লগা নাই, কিন্তু বিৰাট ধুনীয়া কালাৰ। আৰু এতিয়া মই মোৰ স্কিন কেয়াৰ ল'ম। এবাৰ মই স্প্ৰে কৰি ল'ম মুখত আৰু ইয়াৰ পাছতে যিটো মই আপোনালোকৰ বাবে পেক তৈয়াৰ কৰি ৰাখিছো, দেখিছেনে ইয়াৰ কালাৰটো আপোনালোকে। এইটো পেক মই এতিয়া এপ্লাই কৰিম স্কিনত। প্ৰথমতে মই এবাৰ স্প্ৰে কৰি ল'ম মুখত। এতিয়া মই মুখত এবাৰ স্প্ৰে কৰি ল'লো আৰু ইয়াৰ পাছতে মই এপ্লাই কৰিম এই বিশেষ ৰেমেডিটো। দেখিছেনে কালাৰটো কি ধুনীয়া। এতিয়া খুব ভালদৰে এই পেকটো মই মোৰ স্কিনত এপ্লাই কৰিম। দেখিলে মই এপ্লাই কৰিলো আৰু এপ্লাই কৰাৰ পাছতে শুকাবলৈ দিম, মানে 10 বা 15 মিনিট মই স্কিনত ৰাখিম। ফ্ৰেণ্ডছ, এয়া মোৰ 10-15 মিনিট হৈ গ'ল আৰু গৰম যথেষ্ট পৰিছে, গতিকে পেকটো ইমান বেছি শুকাবলৈ পোৱাই নাই মানে। আৰু এতিয়া মই অকণমান মাছাজ দিম। ইয়াৰ কাৰণে মই আকৌ টোনাৰটো স্প্ৰে কৰি ল'ম অলপ অলপকৈ। আৰু এইদৰে মাছাজ দিলে মানে আপোনাৰ যিমানবোৰ লেতেৰা আছে ন স্কিনত খুব ভালদৰে চাফা কৰিব। মই আপোনালোকক প্ৰতিটো ভিডিওতে মই কওঁৱেই আপোনালোকে মাছাজ দিবই আপোনাৰ স্কিনত, আৰু তেতিয়া কি হয় ছালখনৰ গ্ল'টো আৰু বেছিকৈ পোৱা যায়। গতিকে যিকোনো পেক মই ব্যৱহাৰ কৰাৰ পাছতে মই এইদৰে মাছাজ দিওঁ। আপোনালোকে ফেচ ৱাছৰ দৰেও ব্যৱহাৰ কৰিব পাৰে, খুব ভাল হয়। যেনে গ্ল' খুব ভাল হয়, আপোনালোকে প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰে। ডিঙিটো খুব ভালদৰে আপোনালোকে মালিচ দিব এইদৰে। আৰু এইদৰে বহুত বেছি সময় নহয়, 2 মিনিটমান আপোনালোকে মাছাজ দিয়াৰ পাছতে
মুখখন ধুই দিব এতিয়া মুখখন ধুই পেলাই মই আপোনালোকক ৰিজাল্ট দেখুৱাই আছো এয়া হৈছে ফাইনেল ৰিজাল্ট এবাৰ ব্যৱহাৰ কৰোঁতে ইয়াৰ যেটো গ্লো আপোনালোকে দেখিবলৈ পাইছে খুব ভাল লাগিছে স্কিনখন সাফা লাগিছে এদৰে মই স্কিন কেয়াৰ লৈ আছো ঘৰুৱা সামগ্ৰীয়ে প্ৰকৃতিৰ পৰা পোৱা সামগ্ৰী আপোনালোকে প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰে এতিয়া বলক পলম নকৰি চাই লওঁ আমি এই ৰেমেডি কেইটা কিদৰে প্ৰস্তুত কৰিলো এই চমৎকাৰী ফুল পাহৰ নাম হৈছে অপৰাজিতা ফুল আপোনালোকে সকলোৱে হয়তো জানেই অপৰাজিতা ফুলৰ গুণৰ বিষয়ে কিদৰে আমি এই অপৰাজিতা ফুলৰ ৰেমেডি প্ৰস্তুত কৰিব পাৰো আজি মই আপোনালোকক জনাম ইয়াৰ বাবে মই লৈছো কেইপাহমান অপৰাজিতা ফুল ইয়াৰ কালাৰটো দেখিছেনে ইমান ধুনীয়া ফুল কেইপাহ আপোনালোকে এবাৰ ভালদৰে ধুই ল'ব ধুই লোৱাৰ পাছতে মই মিক্সি বাটিত লৈছো অকণমান আপোনালোকে পানী ব্যৱহাৰ কৰিব পাৰে নহলে গোলাপ জল ব্যৱহাৰ কৰি পেলাই এই ফুল কেইপাহ পিচি ল'ব আৰু পিচি লোৱাৰ পাছতে দেখিছেনে কালাৰটো অকমান চেঞ্জ হ'ল যেটো মই অকণমান পানীও ব্যৱহাৰ কৰিছিলো এতিয়া আমি ইয়াৰ লগত কি ব্যৱহাৰ কৰিম জানেনে ইয়াৰ লগত মই 3 চামুচমান বেসন ব্যৱহাৰ কৰিম এই দুইটা বস্তু যেতিয়া মিক্স হৈ যাব নহয় ইয়াৰ যেটো গুণ আৰু বাঢ়ি যাব আপোনাৰ ছালখন যথেষ্ট বগা আৰু উজ্জ্বল কৰি তুলিব এতিয়া এই দুইটা বস্তু ভালদৰে মিক্স কৰি লওঁ এখিনতে আপোনালোকে শুনি ল'ব যদি আপোনাৰ স্কিনখন অইলি হয় তেতিয়া ইয়াৰ লগত আপোনালোকে আৰু একো মিক্স কৰিব নালাগে যদি আপোনাৰ স্কিনখন ড্ৰাই হয় তেতিয়া ইয়াৰ লগত আপোনালোকে বাদাম যেটো বাদাম তেল ব্যৱহাৰ কৰিব এয়া একেবাৰে সহজতে তৈয়াৰ কৰা আমাৰ পেকটো তৈয়াৰ হৈ গ'ল টোনাৰটো বনাবৰ কাৰণে একেবাৰে সহজ মই আপোনালোকক আগৰ ভিডিঅ'সমূহতো দেখুৱাই আছো কিদৰে আপোনালোকে সহজতে ঘৰতে টোনাৰ প্ৰস্তুত কৰিব পাৰে মাৰ্কেটৰ যিবোৰ এলকহলযুক্ত টোনাৰ থাকে আপোনালোকে ব্যৱহাৰ নকৰিব এই টোনাৰটো বনাবৰ কাৰণে মই সচত পানী লৈছো আৰু পানী লোৱাৰ পাছতে মই ফুল মোৰ ওচৰত বহুত বেছি নাছিলে কম আছিলে মই দুপাহমান ফুল ব্যৱহাৰ কৰিছো আৰু এতিয়া আমি গেছটো অন কৰি দিম আপোনালোকে হয়তো জানে অপৰাজিতা ফুলৰ বহুতে চাহু খায় আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপযোগী বিভিন্ন ৰোগ নিৰাময়ৰ বাবে অপৰাজিতা ফুলৰ চাহ খোৱা হয় আপোনালোকে খাই পাইছেনে বাৰু মোক কমেন্ট বক্সত কমেন্ট কৰি পেলাই জনাব এতিয়া আমি অকণমান বইল কৰি বহুত বেছি বইল কৰিবও নালাগে বাৰু কম সময়তে পাতখিনি খুব ভালদৰে পানীৰ লগত মিক্স হৈ গৈছে এয়া দেখিছে এতিয়া আমি গেছটো অফ কৰি দিম আৰু গেছটো অফ কৰাৰ পাছতে ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পাছতে এটা স্প্ৰে বটলত আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব আৰু এই বটলটো আপোনালোকে ফ্ৰিজত ৰখাৰ পাছত ব্যৱহাৰ কৰিব গৰমৰ কাৰণে খুব ভাল হয় গৰমত আমাৰ ছালখন অত্যন্ত ঘামে আৰু ইয়াৰ বাবে আপোনালোকে এই টোনাৰটো ব্যৱহাৰ কৰিব পাৰে যিসকলৰ অইলি স্কিন তেওঁলোকৰ কাৰণেটো খুব ভাল হয় দিনটোত আপোনালোকে 2 বা 3 বাৰ মান ব্যৱহাৰ কৰিব পাৰে এদৰে মই স্কিন কেয়াৰ লৈ আছো ঘৰুৱা সামগ্ৰীয়ে প্ৰকৃতিৰ পৰা পোৱা সামগ্ৰী আপোনালোকে প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰে কমেন্ট বক্সত কমেন্ট কৰি কবলৈ নাপাহৰিব কেনেকুৱা লাগিলে আজিৰ ভিডিঅটো যদি ভাল লাগিলে আজিৰ ভিডিঅটো প্লিজ লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত আৰু এটা নতুন ভিডিঅ লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅটো মাতে শেষ কৰিছো ধন্যবাদ